কথা কম এগৰাকী সদস্যই কৈছে যে আমি 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই হয় অধ্যক্ষ ডাঙৰীয়া 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই কাৰণ আগৰ যে ঘাঁবিলাক আমাৰ গাত আছে সেইবিলাকতো ভাল হোৱা নাই অধ্যক্ষ ডাঙৰীয়া কিন্তু যোৱা 5 বছৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি ৰিপৰ্ট ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইকনমি অধ্যক্ষ ডাঙৰীয়া অসম দি হেণ্ডবুক অফ ষ্টেটিক্স অফ ইণ্ডিয়ান ষ্টেটছ 2024-25 আসাম বিগত 5 বছৰত ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি হিচাপে অসমে কি কৰিছে মূৰ দাঙি উঠিছে অধ্যক্ষ ডাঙৰীয়া মানে যোৱা 5 বছৰত ইকনমিক এক্টিভিটি ভাৰতবৰ্ষৰ যিমান ৰাজ্যত হ'ল সকলোতকৈ বেছিকৈ মূৰ অসমত ইয়াৰ কাৰ কাৰণে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া নেশ্যনেল এভাৰেজ 28% আৰু অসমে ক'ত গৈ 44%ত তামিলনাডুক আমি পিছুৱাইছোঁ অধ্যক্ষ ডাঙৰীয়া মহাৰাষ্ট্ৰক পিছুৱাইছোঁ আমি কৰ্ণাটকক পিছুৱাইছোঁ তেলেংগানাক পিছুৱাইছোঁ অধ্যক্ষ ডাঙৰীয়া গুজৰাটক পিছুৱাইছোঁ মানে যোৱা 5 বছৰত সকলোতকৈ বেছি কাম কৰিছে অসমত এই কাম কোনে কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ অধ্যক্ষ ডাঙৰীয়া কৰিছে অধ্যক্ষ ডাঙৰীয়া অসমৰ লোন এই মুহূৰ্তত প্ৰায় 2 লাখ কোটি টকা অসমৰ লোন 2 লাখ কোটি টকা অধ্যক্ষ ডাঙৰীয়া অসমৰ নিচিনা একেই মোৰ হিচাপত 109টা সমষ্টি আছে 109টা চাগে বিধানসভাৰ সমষ্টি আছে পঞ্জাৱত মানে অসমতকৈ অলপ সৰু 117 অসমতকৈ অকণমান সৰু অধ্যক্ষ ডাঙৰীয়া পাঞ্জাৱৰ লোন আছে এই মুহূৰ্তত 4,47,000 কোটি টকা অধ্যক্ষ ডাঙৰীয়া অসমৰ লোন 2 লাখ কোটি টকা পাঞ্জাৱৰ এই মুহূৰ্তত লোন অধ্যক্ষ ডাঙৰীয়া 4,47,000 কোটি টকা তামিলনাডুৰ লোন অধ্যক্ষ ডাঙৰীয়া 10,71,000 কোটি টকা কৰ্ণাটকৰ চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 8,24,000 কোটি টকা কেৰালাম চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 4,33,000 কোটি টকা কেৰালা আৰু অসম প্ৰায় সমান কেৰালাৰ প্ৰায় অসম সমান 10% মান ডাঙৰ হ'ব চাগে অধ্যক্ষ ডাঙৰীয়া পশ্চিমবংগত সিদিনাখনলৈকে আপোনালোকৰে চৰকাৰ আছিল তাতে লোন 7,64,000 কোটি টকা অধ্যক্ষ ডাঙৰীয়া লোন যেতিয়া আমি লওঁ আমাৰ চৰকাৰে লয় আমি জাননী দিওঁ অধ্যক্ষ ডাঙৰীয়া প্ৰতিদিনে নিউজটো নকৰে আৰু এটা কিবা পৰ্টেল আছে সেই পৰ্টেলটোত নিউজ নকৰে আমি চৰকাৰে জাননী দিওঁ যে আমি লোন লৈছোঁ তেতিয়াহে নিউজটো পায় আমি চৰকাৰৰ পৰা লোন লুকাব আমি চৰকাৰে লোন লোৱাটো লুকাব নোখোজোঁ আৰু অজন্তা বাইদেৱে বহুতবাৰ কৈছে লোন আমি কেনেকৈ লওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন আছে গাইডলাইন মতে লওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া পাঞ্জাৱৰ লোন 4.5 লাখ কোটি টকা অসমৰ লোন 2 লাখ কোটি টকা দ্যাট ইজ দ্য ডিফাৰেন্স আৰু সেই ডিফাৰেন্সৰে আৰু কাম কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া গভৰ্ণৰ ডাঙৰীয়াৰ যি স্পীচ তাক সমৰ্থন জনাইছোঁ আমাৰ বিৰোধীয়ে যি নাটক কৰিছে এই নাটক ইতিমধ্যে 1.5 মাহ আগতে অসমৰ ৰাইজে নস্যাৎ কৰিছে আকৌ নস্যাৎ কৰিব বুলি আশা ৰাখিম